অসমীয়া কাব্য সাহিত্যৰ সমান্তৰালকৈ গীতি সাহিত্যক যিসকল কবি গীতিকাৰে আটাইতকৈ বেছি সমৃদ্ধ কৰিছে সেইসকলৰ ভিতৰত এটি অন্যতম শক্তিশালী আৰু প্ৰজ্বল নাম কেশৱ মহন্ত, যাৰ কবিতা আৰু গীতত আছে সাধাৰণ খাটি খোৱা মানুহৰ মেহনতি জনতাৰ মুক্তিৰ কথা, তেওঁলোকৰ মনৰ কথা। নৱকান্ত বৰুৱাৰ ভাষাত কেশৱৰ গান মানুহৰ গান, মানুহৰ দুখ বেদনা হৰ্ষ আনন্দৰ গান। অসমীয়া চলচ্চিত্ৰ জগতৰ সংগীতক আটাইতকৈ বেছি সমৃদ্ধ আৰু জনপ্ৰিয় কৰিছে তেওঁ লিখা গীতে। বহু চিৰসেউজ আৰু জনাদৃত গীত নিকৰিছে তেওঁৰ কলমেৰে। কলৰে পাততে কাউৰী পৰে, আগলতি শীত মোৰ লৰে চৰে। নিকৰিছে আঘোণৰ কুঁৱলী, সঞ্জিৰা মাহীৰ নাৰীৰ দৰে কালোত্তীৰ্ণ আৰু ৰসোত্তীৰ্ণ কবিতা। অথচ গোটেই জীৱন সাধাৰণ মানুহৰ বাবে সাধাৰণ মানুহৰ মাজত সাধাৰণভাৱে আছিল তেওঁ মানুহৰ দুখত দুখী আছিলে আৰু খুব সাধাৰণ জীৱন যাপন কৰিছিলে। যিখিনি প্ৰয়োজন সেইখিনিতে তেওঁ সন্তুষ্ট আছিলে, তাতকৈ বেছি কিবা কৰিব কেতিয়াও খোজা নাছিলে। থাকিবলৈ এটা ঘৰ হ'লেই হ'ল, তাতকৈ আৰু বিশেষ আৰু বহুত মাটি আৰু বহুত সম্পত্তি এনেকুৱা ধৰণৰ কথাৰ প্ৰতি একেবাৰে তেওঁ আগ্ৰহী নাছিলেই। তেওঁ কেৱল তেওঁৰ সন্মুখত থকা মানুহখিনি, সেই মানুহখিনিৰ দুখ, সাধাৰণ খাটি খোৱা মানুহখিনিৰ দুখ, সেই দুখে তেওঁক খুব দুখ দিছিলে আৰু তাকেই তেওঁৰ কলমত নিগৰি ওলাইছিলে। 2006 চনত সকলোৰে মাজৰ পৰা গুচি যোৱা এইগৰাকী বৰেণ্য কবি গীতিকাৰৰ আজি শততম জন্মদিন। শততম জন্মদিনত পিতৃ সুঁৱৰী স্মৃতিকাতৰ হৈ পৰিল জীয়ৰী তথা বিশিষ্ট কণ্ঠশিল্পী মনোজ্যোৎস্না মহন্ত গোস্বামী। স্মৰণ বুলি মই ক'বই খোজা নাই, কাৰণ মোৰ জীৱনৰ এনেকুৱা এটা মুহূৰ্ত নাই য'ত মোৰ লগত দেউতা লাগি থকা নাই। আৰু দেউতাৰ লগত কথা পাতোঁ মই, যদিও দেউতা অনুপস্থিত, এতিয়া উত্তৰো পাওঁ। হাজাৰ প্ৰাপ্তি সফলতাৰ পিছতো সাধাৰণভাৱে জীৱন যাপন কৰি ভাল পোৱা পিতৃৰ ব্যক্তিত্বৰ প্ৰতি আজিও শ্ৰদ্ধাত মূৰ দোখায় কন্যাৰ। দেউতাৰ গোটেই ব্যক্তিত্বটোৱেইতো আচলতে মই খুব ভাল পাইছিলোঁ, মোৰ ভাল লাগিছিলে। কিন্তু কোনটো গুণ দেখি আমি আচৰিত হৈছিলোঁ। তাৰমানে আমি গোটেইকেইটা ল'ৰা ছোৱালী যে দেউতাই কেতিয়াও প্ৰথম কথা এটা নিজৰ কথা মই কৰিছোঁ এই কথাটোতকৈ দেউতাৰ আমিতো বেছি, দহৰ লগত থাকিব দেউতা, দহৰ এক হৈ, এইটোৱে দেউতাৰ কথা। আৰু আমিও ভাবি থাকোঁ যে ইমান গান লিখা এজন গীতিকাৰ তেওঁ, কিন্তু কেতিয়াও ক'তো এবাৰো নিজৰ কথা কোৱা নুশুনিলোঁ। শতবছৰীয়া জন্মদিনত গীতি কবিগৰাকীক সোঁৱৰিলে তেওঁৰ পুত্ৰবধূৱেও। এৰি অহা দিনৰ স্মৃতি সোঁৱৰি তেওঁ ক'লে, দেউতা য'তেই আছে শান্তিৰে থাকক। দেউতা বুলি ক'লেও দেউতাক সদায় মনত পেলাওঁ, কিন্তু আজিৰ যিটো দিন সেইটো সঁচাকৈ স্মৰণীয় দিন দেউতাৰ। মই আচলতে বিয়া হৈ আহি মই বেলেগ একো ফিলেই কৰা নাছিলোঁ। নিজৰ দেউতা, নিজৰ মা আৰু দেউতাহঁতেও মোক সেনেকেই ছোৱালী হিচাপে কৰিছিলে। দেউতা সদায় শান্তিত থাকক, সুখত থাকক, তাৰ পৰাই আমাক আশীৰ্বাদ দিয়ক। আমিও আশা কৰোঁ তেওঁ য'তেই আছে কুশলে থাকক। শেষত তেওঁৰ গীতেৰেই কওঁ, আহিবা আকৌ এদিন আহিবা, আজি যে নহ'ল গান শুনা শেষ মোৰ। জীৱনৰ মোৰ উঠা নমাবোৰ তুমিতো নেজানা একো, তুমি দিলা যি কণ্ঠত সুৰ, সিমূৰ স্মৃতিৰ সাঁকো। কেমেৰা পাৰ্চন ৰাতুল ৰিয়ানৰ সৈতে গুৱাহাটীৰ পৰা বশিষ্ঠদেৱ ফুকনৰ ৰিপৰ্ট NKTV+।